আসসালামু আলাইকুম, কি খবৰ? আপোনালোক সকলোৰে আশা কৰিছোঁ সকলোৰে ভাল। মোৰ ইউটিউব চেনেল চাহিষ্ঠা লাইফষ্টাইল এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া চলি আছে ৰমজান মাহ। ৰাতি চেহেৰি খাই মই ফজৰ নামাজ পঢ়ি শুই গ'লোঁ। ৰাতিপুৱা শুই উঠিয়ে দেখিছোঁ যে বাহিৰত বৰষুণ দি আছে। এইকেইদিন বতৰটো বিশেষ ভাল নহয়, চাৰিওফালে বৰষুণ দি আছে। আপোনালোকৰ ফালে বৰষুণ দিছেনে নাই কমেণ্ট বক্সত জনাবচোন। ৰাতিপুৱা শুই উঠিয়ে প্ৰথম মই নিজৰ ৰুমটো চাফা কৰি লওঁ। প্ৰথমতে মই বিচনাখন পাৰি লওঁ। বিচনাখন জায়নামাজখন ব্লেংকেটখন পাৰি লৈ সামৰি লৈছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ চেনেলৰ জৰিয়তে আপোনালোকক মোৰ লাইফষ্টাইল, ডেইলি ব্লগছ, ট্ৰেভেল, কুকিং, ৰেচিপিজ আদি এইবোৰ শ্বেয়াৰ কৰিম। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি দিব। আৰু আপোনালোকে গম পাইছে চাগে এইটো মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ। যদি কিবা ভুল হয় আপোনালোকে শুধৰাই ল'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ। ৰাতিপুৱা শুই উঠি সাধাৰণতে মই এগিলাচ গৰম পানী ড্ৰাই ফ্ৰুইটছেদি আৰম্ভ কৰোঁ। এতিয়া ৰমজান মাহ কাৰণে কণ্টিনিউ কৰা নাই। ৰমজান মাহৰ পাছত